ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 19 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব হৰখন যোগ তাৰ পিছতে ব্ৰজত যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব কৈলবৰ কৰণ আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰ্ণত ত্ৰিপদ দুখ আজি যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 5:32 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:29 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ যিকোনো ইচ্ছা পূৰণ হ'বলৈ গৈ আছে যদি আপুনি আপোনালোকৰ কৰ্মৰ ব্যৱস্থাটো সংঘটিত কৰে ভালদৰে যদি পৰিচালনা কৰে আপুনি ভাল ফলাফল পাব আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু আপুনি বহুত বেছি শান্তি আৰু পোহৰ অনুভৱ কৰিব আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে আজি আপোনালোকৰ কোমল আচৰণে বিশেষকৈ মানুহক আপ্লুত কৰিব পাৰিব বিশেষ ব্যক্তিৰ লগত হোৱাৰ তৰ্কৰ বাবে আপোনালোকৰ মনটো কিছু বিচলিত হৈ থাকিব পাৰে সৰু সৰু কথাবোৰক বিশেষকৈ আওকাণ কৰি সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নতকৈ অহাৰ কাম-কাজত অধিক গুৰুত্ব দিব পাৰে আজি অতিৰিক্ত খৰচ আপোনালোকৰ হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিযোগিতাৰ বাবে মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা সহায় লাভ কৰি থাকিব লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব মধুৰ সম্প্ৰীতি থাকিব আজি ঘৰখনতো ইতিবাচক পৰিৱেশ থাকিব বন্ধু-বান্ধৱীৰ সৈতে সুখৰ সময় কটাব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আঘাত আদিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ যেন আপোনালোকে দেখা পোৱা গৈছে বিশেষকৈ গাড়ী চলোৱাৰ সময়ত বা মেচিনাৰী বস্তুবোৰ ব্যৱহাৰ কৰোঁতে সাৱধান হোৱাটো প্ৰয়োজন আছে সময় অনুযায়ী আপোনালোকৰ কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তন আনিলে আপুনি সংগঠিত হ'ব আৰু কামবোৰ সহজে সম্পূৰ্ণ হ'ব বুলি কৈছে পৰিয়াল বা পূৰ্বপুৰুষৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব আজি ধ্যান ৰাখিব লাগিব অসাৰ কামৰ পৰা আঁতৰি থাকক আৰু কেৱল ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে আনৰ কাম-কাজত জড়িত হৈ পৰাটোৱে আপোনালোকৰ বাবে এক কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল নোপোৱাৰ বাবে যুৱক-যুৱতীসকলৰ মাজত কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে ইতিবাচক হৈ থকাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে কিন্তু নতুন কাম আৰম্ভ কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে আজি কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে ভাল লাভদায়ক সময় হ'ব আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিষয়াসকলৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে স্বামী-স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব দিনটোৰ শেষৰ দলৈ স্বামী-স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজি বৃদ্ধি পাব আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভাল সময় কটাব মনোৰঞ্জনমূলক অনুষ্ঠান কৰক বুলি কৈছে বা কিছু লোকে লং ড্ৰাইভত যাব পাৰে বা লগ পোৱাৰ সুযোগ পাব কিন্তু ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে লগ নাপালেও কিন্তু আপোনালোকে নিজৰ মনৰ ভাৱবোৰ বুজি পাব লাগিব ইজনে সিজনৰ সুবিধা অসুবিধাৰ কথা বুজিব লাগিব কিছু সময় আপোনালোকে দিব লাগিব সময় দিব নোৱাৰাৰ বাবে কিছু ক্ষেত্ৰত কিছু লোকৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ বিপি বা চেনি ৰোগে সুষম খাদ্য বজাই ৰখাটো প্ৰয়োজন আছে যিসকলৰ ডায়েবেটিছৰ সমস্যা ক্লান্তি আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ সুখী আৰু উল্লাসিত হৈ থাকক বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে আনৰ সমস্যা তৎক্ষণাত জড়িত হৈ নপৰিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি কৰিব লাগে বৰ্তমান সময়ত ভাল এটা ৰিজাল্ট পাব হ'লে বা ভাল এটা ফলাফল পাব হ'লে নিজৰ পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে অসাৰ বন্ধু বিশেষকৈ লগ সংগৰ পৰা বিশেষকৈ ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আজি ইতিবাচক চিন্তা কৰক ভাল চিন্তা কৰিলে সুষম চিন্তা কৰিলে ভাল ফলাফল পাব বুলি কৈছে পাৰিবাৰিক কিছু সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৰিহণা যথেষ্ট প্ৰয়োজন বুলি কৈছে নিজৰ দায়িত্ব বুজি কামখিনি কৰিলে নিশ্চয়কৈ উপকৃত হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি লাভজনক সময় চলি আছে যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেন্তে সেই ধন ঘূৰাই পোৱাৰ এক ভাল সুযোগ বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ লগত পুৰণি মতানৈক্যৰ সমাধান হ'ব আৰু সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব পুৰণি নেতিবাচক কথাই কিন্তু বৰ্তমানৰ ওপৰত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে তাৰ প্ৰতি আপোনালোকে অলপ ধ্যান দিব কাৰণ ইয়াৰ দ্বাৰা উত্তেজনাৰ সৃষ্টি হ'ব সম্পৰ্কও বেয়া হ'ব পাৰে গতিকে একো লাভ নহ'ব গতিকে ধ্যান ৰাখিব বিপৰীত লিংগৰ মানুহৰ লগত মত বিনিময় কৰা সময়ত বা কথা বতৰা পাতোতে হওক
মহিলাসকলে সাৱধান হোৱাটো উচিত অন্যথা কোনো ধৰণৰ মানহানি হ'ব পাৰে ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত অচিনাকি মানুহৰ লগত বিশেষকৈ কোনো ধৰণৰ সিদ্ধান্ত লওঁতে বা আপোনালোকে ডিল কৰোঁতে সাৱধান হওক বুলি কৈছে এই সময়ত আপোনালোকৰ সহযোগীসকলৰ কাৰ্যকলাপক আওকাণ কৰাটো উপযুক্ত নহয় যিকোনো চৰকাৰী ভ্ৰমণ আপোনালোকৰ বাবে উপকাৰী হ'ব পৰিয়ালৰ সদস্যৰ সৈতে হাঁহি ধেমালি বা আনন্দত সময় কটাবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত কিছু পাৰ্থক্যৰ বাবে দূৰত্ব থাকিব পাৰে আজি বতৰ বিপৰীতে খাদ্য আৰু ৰুটিন বজাই ৰাখিব নালাগে নহলে দিনটো আৰম্ভণি সমস্যাৰ পৰা পেটৰ বিষ বা গেছৰ দৰে সমস্যাৰ অনুভৱ কৰিব পাৰে আজি দিনটোৰ আৰম্ভণিতে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ আত্মবিশ্বাস আৰু অলপ যত্ন ল'লে বেছিভাগ কাম সুকলমে সম্পূৰ্ণ হ'ব বুলি কৈছে পৰিয়ালৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আজি আপোনালোকৰ মতামতকো অগ্ৰাধিকাৰ দিয়া হ'ব ব্যৱহাৰিক হওক আনৰ দায়িত্ব লোৱাটো কিন্তু আপোনালোক কিছুমান ক্ষেত্ৰত বিপদত পেলাব পাৰে গতিকে নিজৰ সামৰ্থ্য অনুসৰিহে কাম কৰক বুলি কৈছে অহাৰ কামত ব্যস্ত হৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ বা পঢ়া-শুনাৰ লগত একদম বৰ্তমান সময়ত বিশেষকৈ খেলা কৰা উচিত নহয় গতিকে পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব কেনেকৈ নিজৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো আগবঢ়াই নিব কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে গতিকে অন্যান্য দিশবোৰ পৰিহাৰ কৰি নিজৰ ষ্টাডি ক্ষেত্ৰত বৰ্তমান সময়ত গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায় উন্নত হ'ব দিনটো শেষৰ ভাগলৈ বিশেষকৈ পুৰণি সমস্যা কিন্তু অলপ সকাহ দিব বুলি কৈছে আৰ্থিক বিষয়ত আজি ঘৰৰ এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা দিহা পৰামৰ্শ বহুত বেছি আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি দিনটো শেষৰ দলৰ বিশেষকৈ স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সন্মান ভাৱ ৰাখিব লাগে নিজৰ জীৱনসংগীৰ কথা আনৰ আগত বেয়াকৈ ক'ব নালাগে এই কথা কিন্তু মনত ৰাখিব নহলে আনে সুবিধা ল'ব পাৰে প্ৰেমৰ সম্পৰ্কত যিকোনো ধৰণৰ ভুল বুজাবুজিৰ বাবে দূৰত্বও বাঢ়িব পাৰে অত্যধিক মানসিক চাপ আৰু কামৰ বোজাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে অলপ অসুস্থ অনুভৱ কৰিব পাৰে জিৰণিৰ বাবেও কিছু সময় লাগ বুলি কৈছে বৰ্তমান সময়ত আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন ৰাখি আজি আপোনালোকৰ পৰিয়ালৰ যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে যি আপোনালোকক চিন্তা দূৰ কৰিব ঘৰখনত যদি ডাঙৰ এটা টেনচন হৈ আছিল চিন্তা হৈছিল কিছুমান কাম কাজক লৈ সেইখিনিৰ পৰা অলপ সকাহ পাব বুলি কৈছে আপুনি আন কামতো ভালদৰে গুৰুত্ব দি কৰিব পাৰিব বিশেষকৈ আপোনজনক বা আৰ্তজনক সহায় কৰি আপুনি মানসিক শান্তি লাভ কৰিব পাৰে আজি কৈছে যে বহু দিনৰ পাছত বা মূৰত ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ পিছত আপোনালোকৰ মনটো বহুত বেছি সুখী হ'ব ভাৱৰ আদান প্ৰদান হ'ব বুলি কৈছে আজি ধ্যান ৰাখক অলপ কিছুমান ক্ষেত্ৰত সৰু সৰু নেতিবাচক কথাই আপোনালোকৰ ব্যক্তিত্বত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দিব লাগিব কোনো প্ৰতিযোগিতাত সফলতাৰ সম্পৰ্কে নেতিবাচক চিন্তাক ছাত্ৰ-ছাত্ৰীয়ে আধিপত্যৰ বিস্তাৰ কৰিবলৈ দিব নালাগে প্ৰথমতে নিজৰ কৰ্মৰ প্ৰতি নিজৰ পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে আনৰ কথা শুনি পেলাই যিকোনো নিগেটিভ থিংকিং মনলৈ নানিব পিতৃ-মাতৃয়ে বিশেষকৈ নিজৰ সন্তানক আত্মবিশ্বাস বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব ব্যৱসায়ত স্তব্ধ হৈ থকা ৰৈ থকা যিকোনো কাম পুনৰ আৰম্ভ হ'ব পাৰে আৰু যিকোনো চৰকাৰী সংগঠনৰ পৰা আজি দিনটোত লাভালাভ আপোনালোকে দেখা পাব পাৰে এই সময়খিনিত আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ অধিক লাভজনক অৱস্থাত থাকিব নিয়োজিত লোকে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে আজি নিজৰ পৰিয়ালত ইতিবাচক পৰিৱেশ বজাই ৰাখিবলৈ পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কই হয়তো দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ অনুমোদন পাব পাৰে এলাৰ্জিৰ বাবে ডিঙিত আঘাত বা কিছু আপোনালোকৰ বিষ অনুভৱ কৰিব পাৰে চৰ্দি আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে ভাইৰেল জ্বৰো হ'ব পাৰে বুলি কৈছে গতিকে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত দিনটো আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকে ধ্যান দিব লাগিব আজি আপোনালোকৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ওচৰৰ মানুহৰ পৰা সমৰ্থন পাব আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য অনুসৰি ফলাফলো পাব বুলি কৈছে যিকোনো সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ দায়িত্ব আপোনালোকৰ বাবে থাকিব বুলি কৈছে যিসকলে সামাজিক বা ৰাজনৈতিকভাৱে জড়িত যেটো আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে সম্পূৰ্ণ কৰি ৰাখিব নালাগে নিজৰ কামখিনিৰ ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে অপ্ৰয়োজনীয় বিচৰণ আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় বেছি কটাব নালাগে শিশুৰ সমস্যাৰ সমাধান কৰক বুলি কৈছে আজি পিতৃ-মাতৃয়ে লেনদেন সম্পৰ্কৰ বিষয়ত বিশেষকৈ আপোনালোকে অলপ প্ৰতাৰিত হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব গতিকে সজাগ হওক এক্টিভ হৈ থাকক সাৱধান হৈ থাকক ব্যৱসায়ত কেৱল দিনটো শেষৰ দিনত কেৱল যথাৰ্থ অৱস্থাৰ ওপৰত গুৰুত্ব দিয়ক আনৰ কামত বিশেষকৈ গুৰুত্ব নিদিব আজি কামৰ মান উন্নত কৰক অন্যথা অসাৱধানতাৰ ফলত লোকচানো হ'ব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত সফল হ'ব যিকোনো সিদ্ধান্ত হৃদয় খননি মনৰে লওক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু প্ৰেমৰ বাবে বৈবাহিক জীৱনটো সফল হ'ব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব মৰম চেনেহ বৃদ্ধি পাব আপোনালোকৰ মাজত
সৰু সৰু কথাবোৰ ধৰি নাৰাখিব স্বাস্থ্যৰ বিশেষ যত্ন লওক দিনটোৰ শেষত এই সময়ত সংক্ৰমণ বা বিশেষকৈ আপোনালোকৰ কাঁচদি সমস্যা বহুত বেছি অশান্তি দিব পাৰে চকুৰুকে কিছু অশান্তি দিব পাৰে কিছু লোকক গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱে আপোনালোকক কৃপা দৃষ্টি কৰক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান কৰ্কট ৰাশি আপুনি সামাজিক আৰু পাৰিবাৰিক কাম কাজত বিশেষকৈ যথেষ্ট পৰিমাণে অৰিহণা যোগাব আৰু মানুহে আপোনালোকৰ কথাক গুৰুত্ব দিব ঘৰৰ মানুহখিনি ছাপোৰ্ট দিব বিত্তীয় সম্পৰ্কীয় কাম কাজ উন্নত হ'ব আপুনি আকাংক্ষিত ফলাফল পাব বুলি কৈছে আজি কিন্তু ধ্যান ৰাখক কৰ্কট ৰাশি জাতক জাতিকাসকলে ঘৰখনত বাস্তুৰ লগত জড়িত নিয়ম মানি চলিলে ঘৰখনত ইতিবাচকতাও আহিব কিছুমান ব্যক্তিগত সমস্যা থাকিব যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখক বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ কাম কাজত কিছু ব্ৰেঘাত জন্মোৱাৰ সম্ভাৱনা আছে বা কিছু সমস্যাও আহিব পাৰে এইটো এটা সময় অতি শান্তিৰে কটাব লাগে বিশেষকৈ আজিৰ দিনটোত আনৰ কথা বতৰা শুনি পেলাই বিচলিত নহ'ব ব্যৱসায়ত নতুন কিবা এটা কৰিবলৈ মন যাব পাৰে ইয়াৰ পৰা আপুনি সোনকালে লাভ পোৱাৰ সম্ভাৱনা আছে চৰকাৰী বিষয়ত কোনো ধৰণৰ খৰখেদা নকৰিব কাম কাজবোৰ কৰোঁতে অভিজ্ঞ মানুহৰ পথ প্ৰদৰ্শন লওক বুলি কৈছে জনাশুনা মানুহৰ পৰা দিহা পৰামৰ্শখিনি ল'লে উপকৃত হ'ব নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব কিছু ভ্ৰমণ কাৰ্যসূচীও আজিৰ দিনটোত হ'ব পাৰে বিপৰীত লিংগৰ বন্ধুক লগ পালে আপোনালোকৰ বিশেষকৈ মনটো প্ৰফুল্ল হৈ থাকিব বতৰৰ পৰিৱৰ্তিত প্ৰভাৱৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আজিৰ দিনটোত থাকিব পাৰে দৈনন্দিন সুষম ৰুটিন বজাই ৰাখক অলপ সাৱধানেও আপোনাক সুস্থ কৰি ৰাখিব বৰ্তমান সময়ত ব্যক্তিগত আৰু ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে আজি এই দিনটো অনুকূল সময় যিটো ভৱিষ্যতে আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব শান্তনা আৰু শান্তি পাবলৈ আপুনি কিছুমান সৃষ্টিশীল কামৰ প্ৰতিও আগ্ৰহী হ'ব আৰু লগতে নিজৰ ব্যক্তিত্ব উন্নত কৰাৰ সংকল্প ল'ব আৰু সেইখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকৰ বাবে সহায়ক হ'ব বা হেল্পফুল হ'ব যিকোনো পৰিস্থিতিত আজিৰ দিনটোত নিজৰ ধৈৰ্য আৰু সংযম হেৰুৱাব নালাগে কাৰণ এই সময়খিনি তৰ্ক পেচালৰ বাহিৰে একো নহ'ব বিশেষকৈ লোকচানৰ বাহিৰে একো নহ'ব কাৰণ কিছু লোকৰ কৈছে যে আজিৰ দিনটোত আত্মীয়ৰ লগত নিজৰ মানুহৰ লগতে বিশেষকৈ কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে লগতে স্থানান্তৰ সম্পৰ্কীয় যিকোনো ধৰণৰ কাম কাজৰ সন্দৰ্ভত উত্তেজনা হ'ব পাৰে গতিকে অলপ সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক ব্যৱসায় সম্প্ৰসাৰণ সম্পৰ্কীয় সিদ্ধান্ত আপোনালোকৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হ'ব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সৈতে সমন্বয়ৰ অভাৱৰ বাবে বা বুজাবুজিৰ অভাৱৰ বাবে কিছু পাৰ্থক্য আহিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে চৰকাৰী ফাইল বা কাগজৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে উপকৃত হ'ব অন্যথা কিছু বিশেষকৈ আপোনালোকক কথা শুনাব পাৰে চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধান হওক গতিকে নিজৰ কাম কাজখিনি অলপ সাৱধানে কৰক পৰিপাটি কৰি কৰক শৃংখলাবদ্ধভাৱে কৰিলে উপকৃত হ'ব বুলি কৈছে এই সময়খিনিত বিনোদনমূলক কাম কাজ কৰি কিছু সময় কটালে পাৰস্পৰিক আন্তৰিকতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত এচিডিটি পেটৰ বিষৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে অত্যধিক ভাজা বা টেঙা খাদ্য খোৱাৰ পৰা বৰ্তমান সময়ত বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে গতিকে খোৱাবৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব আজি নিজৰ জীৱনসংগীৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে আত্মবিশ্বাসৰ অভাৱৰ বাবে কিছুমান ক্ষেত্ৰত ভাল সুবিধাও হেৰুৱাব পাৰে গতিকে নিজৰ বিশ্বাস আপোনালোকৰ বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰক নিজৰ পৰা বিশ্বাস লাগিব আগবাঢ়ি যাবৰ বাবে সেলফ কনফিডেন্স অৰ্থাৎ আত্মবিশ্বাসৰ যথেষ্ট প্ৰয়োজন আছে বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি যদি আপুনি কিছু বিশেষ কাম আৰম্ভ কৰিব বিচাৰে তেন্তে পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব যিটো আপোনালোকৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ চিন্তা ধাৰণাত বিশেষকৈ ইতিবাচক আৰু সুষম কৰি তুলিবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াওক ধ্যান ৰাখক পৰিকল্পনাৰ লগতে তৎক্ষণাত কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিছে কিবা এটা কৰিম বুলি ভাবি আছে সেইখিনি ভাবি থাকিলে নহ'ব তাক কাৰ্যকৰী কৰিব লাগিব কামো কৰিব লাগিব সেই ক্ষেত্ৰত বেছি চিন্তা কৰিলে কিন্তু আপোনালোকৰ সময় নষ্ট হ'ব পাৰে অতিৰিক্ত খৰচ হ'ব পাৰে কিন্তু একে সময়তে আজিৰ দিনটোত উপাৰ্জনৰ উৎসৱৰ সম্প্ৰসাৰিত হ'ব গতিকে চিন্তা বেছি নকৰিব নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক ছাত্ৰ ছাত্ৰীসকলে হাঁহি ধেমালিত বা বিশেষকৈ নিজৰ ভাল লগা কামতো মনোনিৱেশ কৰিব বুলি কৈছে পঢ়া শুনাটো মনোনিৱেশ কৰিব লাগে সকলো ফালৰ পৰা থাকিব লাগে ব্যৱসায়ত নতুন কৃতিত্ব লাভ কৰিব সঠিক বুজাবুজিৰ
বুজাবুজিৰে আপোনালোকে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে। এই সময়ত বিপণন আৰু পে'মেণ্ট সংগ্ৰহৰ দৰে কামত মনোনিৱেশ কৰক। জনসংযোগে আপোনালোকৰ বাবে ব্যৱসায়ৰ নতুন উৎসৱৰ সৃষ্টি কৰিব পাৰে। অফিচত বা কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব। কোনো বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ বৃদ্ধি পাব পাৰে। প্ৰেমৰ সম্পৰ্কক আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। আঁঠুৱা আৰু গাঁঠি বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। গেছ আৰু বিশেষকৈ এচিডিটিৰ সমস্যা দিনটোৰ প্ৰথম ভাগত অলপ অশান্তি দিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব বা কেয়াৰফুল হ'ব। এই সময়খিনিত কিছুদিন ধৰি যি কামৰ বাবে আপোনালোকৰ প্ৰচেষ্টা চলাইছে, কষ্ট কৰি আহিছে, সেই কামখিনি হয়তো আজি ভাল ফলাফল দিব পাৰে। আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বিষয়ে সজাগ হ'ব লাগে, এক্টিভ হৈ থাকিব লাগে, নিজক দমন কৰাৰ প্ৰতিভাক উজ্জ্বল কৰি তুলিব লাগে, অৰ্থাৎ আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগে। ইয়াৰ ফলত আপোনালোকৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সহজ হ'ব, ভাল হ'ব। খং আৰু আৱেগিক হোৱাৰ পৰা বিৰত থাকিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হৈছে। বেছি খঙো নকৰিব, বেছি আৱেগিক হৈ সিদ্ধান্ত নল'ব। নেতিবাচক কাম কাজ আৰু চিন্তাই আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজন আছে। কিবা এটা বিসংগতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত সমস্যাবোৰ সমাধান কৰক। ব্যৱসায়িক কাম কাজত ইতিবাচক পৰিৱৰ্তন আহিব। আপোনাৰ পৰিকল্পনা আৰু কৰ্মৰ ক্ষমতাই ব্যৱসায়টোক এক নতুন গতি প্ৰদান কৰিব। আজি আপুনি মাৰ্কেটিং সম্পৰ্কীয় কামত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত যিমান বিচাৰে সিমান দায়িত্ব পাব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। জীৱনসংগীৰ অৱদানে তেওঁলোকৰ ছাপোৰ্টে ঘৰুৱাৰ পৰিৱেশত ইতিবাচক শক্তি বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কৰ্মৰ চাপ বা কামৰ চাপ বা চিন্তাৰ বাবে প্ৰকৃতিত উত্তেজনা আৰু খিংখিঙীয়া হ'ব পাৰে বুলি কৈছে। ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব বৰ্তমান সময়ত। নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ। কন্যা ৰাশি, নিজৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ সময়ত মনত ৰাখিব যে আপুনি কেৱল আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে নিজৰ উচ্চাকাংক্ষা পূৰণ কৰিব লাগিব। কোনোবা প্ৰভাৱশালী ব্যক্তিৰ পৰাও আজিৰ দিনটোত সহযোগিতা লাভ কৰিব বুলি কৈছে। ভাই ভনীৰ মাজত বিশেষকৈ পাৰস্পৰিক সম্পৰ্ক বিশেষকৈ মধুৰতা বাঢ়িব বুলি কৈছে। এই সময়খিনিত কোনো নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত শান্ত হৈ থাকক, বেয়া চিটুৱেশ্যনত অলপ শান্ত হৈ থাকক, আৰু যাৰ ফলত আপোনালোকৰ মনোবল ভাল হৈ থাকিব আৰু ধুনীয়াকৈ সেই প্ৰব্লেমখিনিৰ চলিউশ্যন বিচাৰক। মনতে ভাবক যে কেনেকৈ ধৰণে আগবাঢ়ি গ'লে উপকৃত হ'ব, কেনেধৰণে সমস্যাবোৰ সমাধান কৰিব। গতিকে সেইখিনি মাইণ্ডছেট বা আপোনালোকৰ সেইখিনি মনত আপোনালোকৰ চিন্তাবোৰ আনিব লাগিব, সেই ধাৰণাবোৰ আপোনালোকক আনিব লাগিব। কথা পাতি থাকোঁতে আজি মন কৰিব যাতে কাৰো অনুভৱত, কাৰো মনত যাতে আঘাত নাপায় তাৰ প্ৰতি ধ্যান ৰাখিব। কিছুমান গুৰুত্বপূৰ্ণ বস্তু চুৰি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি নিজৰ বস্তুবোৰৰ যত্ন লওক। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কিছুমান বাহ্যিক চুক্তি আপোনালোকৰ কাম ক্ষীপ্ৰ হ'ব। আজি কিছুমান কৰ্মচাৰীৰ কাম কাজৰ ওপৰতো চকু ৰখাটো প্ৰয়োজন আছে। চাকৰিত আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আজি আপোনালোকৰ কামত বিষয়াসকল সুখী হ'ব। আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখি ঘৰখনত সঠিক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰতো সফল হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব। মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় নিসংগতা বা আধ্যাত্মিক কামত কটাব লাগে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিছু ভাল খবৰ পালে গোটেই দিনটো আপোনালোকক প্ৰফুল্ল কৰি তুলিব, উৎসাহিত কৰি তুলিব বুলি কৈছে। ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ পৰা আপুনি কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। নিজৰ সম্পূৰ্ণ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰম নিজৰ কামত ব্যৱহাৰ কৰক, নিশ্চয়কৈ উপকৃত হ'ব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। নিজৰ কামত নিজেই ব্যস্ত কৰি ৰখাটো ভাল হ'ব। বিশেষ যত্ন লওক যে আপোনালোকৰ কোনো কাম বা পৰিকল্পনা ৰাজহুৱা কৰা নহয়, অন্যথা আপুনি বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে। বিশেষকৈ আপোনাৰ কৰ্মৰ ব্যৱস্থাত বিশেষকৈ সময় অনুসৰি নমনীয়তা অনাৰ প্ৰয়োজন আছে। যিকোনো পেণ্ডিং পে'মেণ্ট যি লাভ কৰিব পাৰে। বিপণন সম্পৰ্কীয় কামো অতি সাৱধানে কৰক। কাৰ্যালয়ত থকা কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰমে কামবোৰ বিশেষকৈ ক্ষীপ্ৰ হ'ব। আজি উৎপাদনো বৃদ্ধি পাব কিছু লোকৰ। আজি প্ৰেম বা বৈবাহিক জীৱনত মধুৰতা বাঢ়িব। উৎসৱৰ সন্দৰ্ভত ঘৰখনত এক উৎসাহী পৰিৱেশ থাকিব কিছু লোকৰ। প্ৰেমৰ সম্পৰ্কে পাৰিবাৰিক অনুমোদন পালে সম্পৰ্কবোৰ চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে, সুযোগ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে। গতিকে বতৰৰ বিৰূপ প্ৰভাৱৰ দ্বাৰাও আপুনি প্ৰভাৱিত হ'ব পাৰে। গতিকে নিজৰ যত্ন লওক। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বৰ্তমান সময়ত বহুত বেছি কেয়াৰফুল হোৱাৰ প্ৰয়োজন আছে। নিজকে সুস্থ কৰি ৰখাৰ বাবে ধ্যান দিব লাগিব, গুৰুত্ব দিব লাগিব। খোৱা বোৱাৰ প্ৰতি বহুত বেছি ধ্যান দিয়ক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি, আজি ৰৈ থকা কামে গতি লাভ কৰিব বুলি কৈছে। শিশুৰ সন্দৰ্ভত বিশেষকৈ বা ল'ৰা ছোৱালীৰ সন্দৰ্ভত কাৰ্যসূচী আৰম্ভ হ'ব।
আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কিবা এটা বিজনেছ কৰাৰ ক্ষেত্ৰতে হওক কিছু আপোনালোকৰ ভাল এটা প্ৰতিফলন বা কিছু কাম আপোনালোকৰ আৰম্ভ কৰাৰ বাবে উত্তম দিন বা আৰম্ভ কৰিব পাৰে কিছু ওচৰ বা দূৰৰ যোৱাৰ সম্ভাৱনা আছে ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে আত্মীয় স্বজনৰ সৈতে সুখদায়ক সাক্ষাৎ বা লগ পোৱাৰ বা মত বিনিময় হ'ব নিজৰ স্বভাৱৰ বিষয়ে নিশ্চয়কৈ অন্তৰ্নিহিত কৰক বুলি কৈছে সৰু সৰু কথাত অন্যমনস্ক হোৱাটো ঠিক নহয় আৰু ধৰি ৰখাটো ঠিক নহয় আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব অতীতৰ নেতিবাচক কথাবোৰে কিন্তু তুলা ৰাখি জাতজাতিকাসকলক বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ দিব নালাগে নিজৰ বৰ্তমানটো চিন্তা কৰক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেয়া আপোনালোকৰ প্ৰেম জীৱনতে হওক বা বৈবাহিক জীৱনতে হওক হৈ যোৱাবোৰ পাহৰি বৰ্তমানত গুৰুত্ব দিয়ক পাছবোৰ পাহৰি প্ৰেজেণ্টত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ব্যৱসায়ত কোনো ধৰণৰ কামত আইনী নিয়ম উলংঘা নকৰিব যদিও আপোনালোকৰ আন কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব যুৱক যুৱতীসকলৰ সৈতে জড়িত প্ৰতিযোগিতামূলক কাম কৰাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব চৰকাৰী বিশেষকৈ সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা লেনদেন কৰাৰ সময়ত বিশেষ যত্ন ল'ব লাগে ঘৰখনত শান্তি আৰু অনুশাসিত পৰিৱেশ থাকিব বন্ধু বান্ধৱীৰ লগত বিশেষকৈ লগ পোৱাৰ সুযোগ থাকিব ভাৱৰ আদান প্ৰদান হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব ব্যায়াম যোগাসন ইত্যাদি কৰিলে আপুনি শক্তিশালী অনুভৱ কৰিব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আজি নিজৰ পৰিয়ালৰ সৈতে জড়িত যিকোনো বাকি থকা কামো সম্পূৰ্ণ কৰাৰ পিছত আপুনি আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব আৰু লগতে কৈছে যে নিজৰ কামত ভালদৰে মনোযোগ দিব লাগিব আজি আয়ৰ স্থবিৰ উৎসৱ আৰম্ভ হ'লে আপোনালোকৰ আৰ্থিক অৱস্থাও কিছু উন্নত হ'ব ছাত্ৰছাত্ৰীসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ যদি কৰে তেন্তে সফলতা নিশ্চিত আজি যিমান পাৰে নেতিবাচক প্ৰৱণতা থকা বেয়া মানুহৰ লগ সংগৰ পৰা বা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক নিজৰ ইগো আৰু খং নিয়ন্ত্ৰণ কৰক অন্যথা আপোনালোকৰ সন্মানতো প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সমস্যাবোৰ মনতে এৰি নিদিব আৰু সমাধানৰ সন্ধান আপোনালোকে কৰক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান দিব লাগিব সময়ত সহজে দৈনন্দিন কাম কাজবোৰ চলাই যোৱাটো উপযুক্ত হ'ব ব্যৱসায়িক কাৰ্যত বা কামত আপুনি আপোনালোকৰ একাউণ্টত স্বচ্ছতা বজাই ৰাখিব লাগিব অন্যথা আইনী অসুবিধাৰ সৃষ্টি হ'ব পাৰে যিসকলে ডাঙৰ বিজনেছ কৰে এই সময়খিনি প্ৰতিযোগিতামূলক সময় কৰ্মক্ষেত্ৰত চলি থকা যিকোনো বিবাদৰ সমাধান হ'ব পাৰে আজি বিষয়াসকলৰ সহায়ত নিয়োজিত লোকসকলে লক্ষ্যত উপনীত হ'ব গুণগত সময় পৰিয়ালৰ সদস্যৰ সৈতে কটাব আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব আজি প্ৰেমৰ সম্পৰ্কত কিছু সমস্যা আহিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ বিশেষকৈ আৰম্ভণিৰ পৰা শেষৰ ফাললৈ বিশেষকৈ আপোনালোকৰ ভাগৰুৱা বা এলাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ফিট হৈ থাকিবৰ বাবে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে সক্ৰিয় হৈ থাকিবৰ কাৰণে যিমান পাৰে প্ৰাকৃতিক বস্তু সেৱন কৰক খোৱা বোৱাৰ প্ৰতি সতৰ্ক হওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ঠিক ৰাখি আজি আপোনালোকৰ ব্যক্তিগত কিছু সমস্যাৰ সমাধান হ'ব আপুনি সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব আপোনাৰ ইতিবাচক মনোভাৱ আৰু চিন্তাধাৰাই আপোনাক ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব জ্যেষ্ঠ লোকৰ নিৰ্দেশনাৰ নিশ্চয়কৈ মানি চলিব অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক বুলি কৈছে নহলে মানুহৰ মাজত আপোনালোকৰ ভাৱমূৰ্তি কোনো কাৰণ নোহোৱাকৈ বেয়া হ'ব পাৰে কলংকিত হ'ব পাৰে কোনো কামৰ ক্ষীপ্ৰ ফল পাবলৈ কোনো অন্যায় কামৰ আশ্ৰয় নল'ব বৰঞ্চ সহজভাৱে কামবোৰ সম্পূৰ্ণ কৰি যাওক ব্যৱসায়ত অত্যধিক কামৰ বুজাই কিন্তু আপোনালোকক বহুত ভাগুৰা কৰি তুলিব পাৰে কিন্তু ইতিবাচক ফলাফলো আপোনালোকে নিশ্চয়কৈ লাভ কৰিব সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাৰ বিষয়েও আলোচনা হ'ব পাৰে এটা বিশেষ লক্ষ্যত উপনীত হ'বলৈ কিছুমান নতুন উদ্যোগ আৰু পৰিকল্পনাৰো প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজত দিনটোৰ প্ৰথম ভাগত চলি থকা ভুল বুজাবুজিবোৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব বিপৰীত লিংগৰ বন্ধুক লগ পালে দিনটো অতি ভাল হ'ব বুলি কৈছে অতি সুখদায়ক হ'ব বুলি কৈছে ঋতুভিত্তিক সৰু সৰু সমস্যাৰ যেনে কাহ চৰ্দি সমস্যা হ'ব পাৰে এই সময়ত বিশেষকৈ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান নহ'ব পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আপোনালোকে যাৰ ফলত ইতিবাচক ফলাফল পাব কিছুদিনৰ পৰা চলি থকা অভিযোগবোৰ কমপ্লেইনবোৰ সমাধানৰ বাবে বা সমস্যাবোৰ সমাধানৰ বাবে এটা অনুকূল সময় ঘৰখনত যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতা ইত্যাদিত সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনাও দেখা পোৱা গৈছে ব্যৱহাৰিক হওক আনৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ নিজৰ কামত বাধা আহিব পাৰে গতিকে আপোনালোকৰ সামৰ্থ্য অনুসৰি সহায় কৰক বুলি কৈছে আজি কৈছে যে কাৰোবাক সহায় কৰোঁতে নিজৰ কথাও আপোনালোকে চিন্তা কৰিব লাগিব কিছু সেলফিছো হ'ব লাগিব কিছু ক্ষেত্ৰত সকলো ক্ষেত্ৰতে ঢিলা হ'লে নিজৰে লোকচান হ'ব পাৰে এজন প্ৰিয় বন্ধুৰ সৈতে জড়িত অপ্ৰীতিকৰ তথ্য লাভ কৰাৰ পিছত আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে ধৈৰ্য আৰু আজি সংযম বজাই ৰাখক ব্যৱসায়িক কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব আজি কৰ্মচাৰীৰ পৰা সহায় পাব নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল কিন্তু টকা পইচাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব
আজি নিজৰ ঘৰখনত যত্ন লোৱাত আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব আৰু সেইখিনি প্ৰয়োজন আছে পাৰস্পৰিক প্ৰেমও বাঢ়িব আপোনালোকৰ মাজত বিপৰীত লিংগৰ বন্ধুৰ লগত ঘনিষ্ঠতা বাঢ়িব আজি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয় দেখা পোৱা গৈছে আজি কিন্তু ধ্যান ৰাখক বিপদজনক কামৰ পৰা আঁতৰি থাকক যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা বাহন চলোৱাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় অনুৰাশি যদি আপুনি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ ওপৰত যিকোনো ব্যৱস্থা লোৱাৰ সময়ত অতি অনুকূল সময় বা অতি সাৱধান হ'ব লাগিব যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে আজি শহুৱেকৰ পৰা সন্মান পাব যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আজিৰ দিনটোত খৰখেদা কৰিলে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে স্বতঃপুত হওক আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লওক বুলি কৈছে আজি খৰচ কৰাৰ সময়ত নিজৰ আৰ্থিক অৱস্থাৰ ওপৰত চকু ৰখাটো বা গুৰুত্ব দিয়াটো প্ৰয়োজন আছে যুৱক যুৱতীসকলে বন্ধু বান্ধৱী বা ছ'চিয়েল মিডিয়াৰ সৈতে বেছি সময় নষ্ট কৰিব নালাগে আজি ব্যৱসায়ত কিছু বাধা আহিব পাৰে অভিজ্ঞ লোকৰ পৰা বিশেষকৈ দুটা কথা জানিব পাৰিব বা আলোচনা কৰি কিছু সমস্যাৰ নিশ্চিতভাৱে পোৱা যাব গৱেষণাৰ কাম কমিছন আদিৰ লগত জড়িত লোকসকলে সফলতা লাভ কৰিব কাৰ্যালয়ত আপোনালোকৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে বা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি অলপ প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্ক হয়তো পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমোদন বা অনুমতি লাভ কৰিব পাৰে দিনটোৰ প্ৰথম ভাগত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় অন্যথা গেছৰ দৰে সমস্যাবোৰ আপোনালোকৰ বাঢ়িব পাৰে কিছু বিশেষ কৃতিত্ব আজি বিশেষকৈ লাভ কৰিব পাৰে আজি আপোনালোকৰ বাবে অপেক্ষা কৰি আছে লক্ষ্যত উপনীত হ'বলৈ ধনুৰাশি জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ঘনিষ্ঠৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব ব্যস্ততাৰ মাজতো পৰিয়ালকো সময় দিব লাগিব বা পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান কৰিব পাৰে আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক কেৱল নিজৰ কামত ভালদৰে গুৰুত্ব দিয়ক বা মনোনিৱেশ কৰক খৰখেদা আৰু খঙাল স্বভাৱেও আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে আৰ্থিক আপোনালোকৰ সমস্যা আৰু বিপদ বিশেষকৈ আপোনালোকৰ কামৰ বাটত বাধা আহিব পাৰে আপোনাক সমালোচনা বা নিন্দা কৰা হ'ব পাৰে কিছু লোকে বা নিন্দা কৰিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব আজি ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিটো কামৰ ওপৰত চকু ৰাখক সহকৰ্মীসকলৰ আচৰণে আপোনালোকক বিপদত পেলাব পাৰে অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ উপযুক্ত পুৰস্কাৰ পাব এজন চৰকাৰী সেৱকে কিবা এটা গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিবলৈ গৈ আছে কাৰণ আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে এই সময়খিনিত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পালে আপোনালোকৰ মনোবল উচ্চ হৈ থাকিব প্ৰেমৰ সম্পৰ্কক সহায় নিবৰ বাবে কিছু চিন্তা চৰ্চা কৰা হ'ব পাৰে বুলি কৈছে গাড়ী চলোৱাৰ সময়ত আজিৰ দিনটোত যিকোনো ধৰণৰ অসাৱধানতাৰ ক্ষতিকাৰক হ'ব পাৰে লগতে পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ চকু বা দাঁতৰ সমস্যাই বৰ বেছি অশান্তি দিব পাৰে গতিকে আজিৰ দিনটোৰ ভাগত নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান জয় শ্ৰীকৃষ্ণ মকৰ ৰাশি আজি যিকোনো আকাংক্ষিত কাম সম্পূৰ্ণ কৰিলে মনত শান্তি আহিব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব শিশুৰ বিবাহ সম্পৰ্কীয় কথা বতৰা আগবাঢ়িব পাৰে সন্ধিয়াৰ কোনো আত্মীয় ঘৰলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে অভিজ্ঞ লোকৰ নিৰ্দেশনা নিশ্চয়কৈ মানি চলক কেৱল নিজৰ কামৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক কাৰণ নিজৰ কামত আনৰ পৰা সহায় আশা কৰাটো অসাৰ লগতে আজি আপোনালোকৰ ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব যিকোনো অনৈতিক বা অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'লে মানহানিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত শৃংখলাবদ্ধতা বজাই ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰক আজি কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সেয়ে কৰ্মৰ ক্ষেত্ৰত উপস্থিতি বাধ্যতামূলক কৰি ৰাখক কাৰ্যালয়ত অধীনস্থসকলৰ কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই সময়ত ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে বৈবাহিক সম্পৰ্ক আন্তৰিক হ'ব আৰু আপুনি আপোনালোকৰ জীৱনসংগী কিছু উপহাৰ দিব লগা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা আহিব মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে স্ত্ৰী ৰোগ সংক্ৰমণ আদি অসুবিধাৰ সৃষ্টি কৰিব পাৰে আজি আপুনি এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ অভিজ্ঞতাৰ পৰা বহু কথা শিকিবলৈ সুযোগ পাব কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব জীৱন ধাৰণৰ মানদণ্ড অধিক উন্নত কৰাৰ বাবে আপুনি কিছু সংকল্প ল'ব পাৰে চিন্তা নকৰাকৈ কাৰোবাৰ প্ৰভাৱত পৰিব নালাগে কাৰণ ইয়াৰ বাবে আপোনালোকৰ কিছুমান সিদ্ধান্তও ভুল হ'ব পাৰে শিশুৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত কিছু
খৰচ হ'ব পাৰে মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব কৰ্মৰ ক্ষেত্ৰত শৃংখলাবদ্ধ হ'ব বুলি কৈছে এই সময়ত সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু কেৱল বৰ্তমান কাম কাজত ভালদৰে মনোনিৱেশ কৰক যিকোনো আঁচনি বা পৰিকল্পনাত কাম কৰিলে ক্ষতিকাৰক হ'ব পাৰে আনুষ্ঠানিক ভ্ৰমণো পৰিকল্পনা হ'ব পাৰে বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকক আত্মবিশ্বাস আৰু শক্তি প্ৰদান কৰিব ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব পাৰে অত্যধিক ক্লান্তি আৰু মানসিক চাপে আধিপত্যৰ বিস্তাৰ কৰিব পাৰে জিৰণিৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি ঘৰখনতে উৎসৱৰ প্ৰস্তুতিৰ বাবে উৎসাহ থাকিব পৰিয়ালৰ আৰাম আদিৰ লগত জড়িত বস্তু বজাৰ কৰা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰাৰ পিছত মানসিক চাপমুক্ত অনুভৱ কৰিব সম্পৰ্কত ঘনিষ্ঠতা থাকিব বিশেষকৈ বা মধুৰতা বজাই ৰাখিবলৈ বেকা শব্দ ক'ব নালাগে বা ব্যংগাত্মক শব্দ ব্যৱহাৰ কৰিব নালাগে কথা বতৰাৰ সময়ত কোনো যুক্তিবাদী পৰিস্থিতি নপৰিব এই সময়ত অৰ্থনৈতিক কিছু সমস্যা অব্যাহত থাকিব ইগো অনুভূতি আপোনালোকৰ ভিতৰত আহিবলৈ নিদিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা সফল হ'ব আৰ্থিক অৱস্থা মধ্যমে দেখা পোৱা গৈছে কোনোবা কোম্পানী আদিৰ পৰা কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে যিটো আপোনালোকৰ বাবে লাভজনক হ'ব পাৰিবাৰিক সুখ আৰু শান্তি থাকিব ঘৰত সৰু ল'ৰা ছোৱালীৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰো লাভ কৰিব পাৰে প্ৰথম ভাগত অত্যধিক কামৰ বাবে মূৰত গধুৰতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে লগতে আপোনালোকৰ আৰাম আৰু শান্তিৰ যত্ন লওক বুলি কৈছে ঋণ দিয়া বা আবদ্ধ হৈ থকা ধন আদায়ৰ বিশেষকৈ পদক্ষেপ আজি সফল হ'ব আৰু অৰ্থনৈতিক কাৰ্যকলাপ শক্তিশালী হ'ব যিকোনো পৰিকল্পনা কৰাৰ আগতে খৰখেদা নকৰিব ভালদৰে চিন্তা কৰক ইয়াৰ সৈতে আপুনি ইয়াৰ সঠিক বিশেষকৈ আপোনালোকে ক্ৰেডিট পাব বুলি কৈছে ভাল এটা ফলাফল পাব বিশেষকৈ অপচয়কাৰী কাম কাজ আৰু খৰচৰ অতিৰিক্ততা থাকিব আৱেগিকভাৱে সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আপোনাৰ বিক্ষিপ্ত আচৰণে আনৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে সময় অনুসৰি আচৰণত নমনীয় আনক বুলি কৈছে ব্যৱসায়ত যদি আপোনালোকৰ কাৰোবাৰ লগত অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় এটা আৰম্ভ কৰিব ওলাইছে তেন্তে আজি সেইটো উপযুক্ত সময় বুলি কৈছে এই কামে আপোনালোকক ক্ৰমান্বয়ে অধিক উচ্চতালৈ লৈ যাব উচ্চ পদবীত থকা ব্যক্তিৰ পৰা সহায় আপোনালোকৰ বাবে বহুত বেছি উপকাৰী হ'ব আজি চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শই আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিব পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ থাকিব হঠাৎ বন্ধু এজনক লগ পাব পাৰে নেতিবাচক চিন্তাই আধিপত্যৰ বিস্তাৰ কৰিব পাৰে যোগাসন আৰু ধ্যান কৰিব পাৰে ভাল এটা প্ৰতিফলন দেখিব ডায়েবেটিছ থকা লোকসকলে পৰীক্ষা কৰিব লাগে নিশ্চিতভাৱে সকাহ পাব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় মীন ৰাশি পৰিয়ালৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পালে শান্তি পৰিৱেশ সৃষ্টি হ'ব লগতে কোনো ধৰ্মীয় কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে বন্ধুৰ পৰামৰ্শ মানি চলিলে ভৱিষ্যতে কিছু কৃতিত্ব লাভ কৰিব সহজ বিশেষকৈ স্বভাৱ বজাই ৰাখক আৰু সৰু সৰু নেতিবাচক কথাবোৰ হৃদয়ত নাৰাখিব বিতৰ্কত লিপ্ত হ'লে আপোনালোকৰ বদনাম হ'ব পাৰে যিকোনো পৰিকল্পনা কাম কৰাৰ আগতে সঠিকভাৱে আলোচনা কৰক বুলি কৈছে অন্যায়ৰ কাম হ'লে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰক বুলি কৈছে চৰকাৰী কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় থাকিব ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে যদি কৰ্মক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বহুত কম হ'ব বুলি কৈছে কিন্তু সকলো কাম সুকলমে কৰা হ'ব অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে স্বামী স্ত্ৰীৰ যিকোনো ব্যক্তিগত বা পাৰিবাৰিক সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে জটিল হৈ পৰিলে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব প্ৰস্ৰাৱৰ লগত জড়িত সংক্ৰমণ বা ফুলাৰ দৰে সমস্যাৰ সম্ভাৱনা আছে এই সময়ত নিজৰ বিশেষকৈ স্বাস্থ্যৰ যত্ন ল'ব লাগে দিনটো প্ৰথম ভাগত এটা সুখদায়ক দিন পাৰ হ'ব বিশিষ্ট ব্যক্তিৰ সৈতে সময় কটালে সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত হ'ব যিকোনো বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ যিকোনো চিন্তা নাইকিয়া হৈ যাব আৰু তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে আজি আপোনালোকৰ কাম কাজ আৰু কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব টকা পইচাৰ লেনদেনৰ সময়ত অতি সাৱধান হওক আপোনাৰ লগত কিবা এটা প্ৰতাৰণা হ'ব পাৰে এই সময়খিনি অতি সাৱধানে আৰু শান্তিৰে কটাব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত প্ৰতিটো কামৰ ওপৰত চকু ৰাখক নহ'লে আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ কোনো কৰ্মচাৰী আপোনালোকৰ কৰ্মৰ পদ্ধতিৰ ক্ষেত্ৰত বা কামত অসুবিধাৰ দিব পাৰে কিছু সুবিধাও পাব বুলি কৈছে বিদেশী ব্যৱসায়ত লাভ হ'ব চৰকাৰী সেৱকসকলে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত কথা পাতোঁতে হওক কিছুমান সিদ্ধান্ত লওঁতে কাম কাজ কৰোঁতে নিজৰ মৰ্যাদা মনত ৰাখিব লাগিব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনালোকক আত্মবিশ্বাস বিশেষকৈ প্ৰদান কৰিব আত্মসন্মানো দিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি ভাগ্যৱান হ'ব বতৰ পৰিৱৰ্তনৰ বাবে কিছুমান পুৰণি ৰোগৰ উত্থান হ'ব পাৰে অসাৱধান নহ'ব নিয়মিতভাৱে ঔষধ খাই থাকক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ